নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। হেলথিৰ লগতে বহুত বেছি টেষ্টি হয়। আপোনালোকে পাকঘৰত থকা বস্তুৰে এই পিঠাটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে পুৰটো ৰেডি কৰি লওঁ। এয়া মই বাতিটোৰে আধা বাতিৰ কম লৈছোঁ। 3 চামুচ জোখত চুজি লৈছোঁ। চুজিখিনি মই ভাজি লওঁ লো টু মিডিয়ামত ৰাখি। এয়া মই চুজিখিনি 3 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে ডাঙৰ চামুচ এখনেৰে এচামুচ শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া ইয়াতে দি দিম মই ড্ৰাই ফ্ৰুটছ। যি থাকে আপোনালোকৰ ওচৰত তাকে দিব, আৰু নাথাকিলে নিদিলেও কথা নাই। গোটেইখিনি ভালদৰে অলপ ভাজি ল'ব লাগে। এতিয়া ইয়াতে মই ডাঙৰ চামুচ এখনেৰে এচামুচ ফ্ৰেছ মলাই দি দিছোঁ। আপোনালোকৰ নাথাকিলে প্ৰথমতে 2 চামুচ ঘি দি চুজিখিনি ভাজি এইদৰে ল'লেও হৈ যাব। দুটাৰ এটা দিলেও হৈ যাব। ইয়াত মই 2 চামুচ জোখত এয়া চেনি দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব, কম বেছি পৰিমাণেও দিব পাৰিব। এয়া মই গোটেইখিনি ভালদৰে ভাজি ল'লোঁ। এয়া দেখিছেনে? এয়া মই চুজি দিয়া বাতিটোৰে এয়া এবাটি গাখীৰ দি দিছোঁ। এয়া মোৰ পিঠাৰ পুৰটো, এয়া দেখিছেনে? এইদৰে ডাঠ হৈ আহিব। এইখিনি ঠাণ্ডা হ'লে আৰু অলপ ডাঠ হ'ব। এতিয়া এইখিনি মই নমাই ছাইড কৰি থৈ দিম। আজি মই পিঠাটো বনাম এয়া গাজৰৰ। এয়া মই গাজৰ এয়া পিহনাত পিহি মিক্সিত গুড়ি কৰি লৈছোঁ। আপোনালোকে এইদৰে পিহনাত পিহি মিক্সিত গুড়ি কৰি ল'ব। টুকুৰা টুকুৰকৈ কাটি ল'লে থাকি যাব পাৰে। সেইকাৰণে আপোনালোকে পিহনাখনত পিহি এইদৰে মিক্সিত গুড়ি কৰি ৰেডি কৰি ল'ব। এতিয়া মই 2 মিনিট সময় এইখিনি লো টু মিডিয়ামত ভাজি ল'ম। এয়া মোৰ গাজৰখিনি অলপ এইদৰে 2-3 মিনিট সময় ভাজি ল'ব। এতিয়া ইয়াতে দি দিম মই চেনি। চেনি আপোনালোকে সোৱাদ অনুযায়ী দিব। আপোনালোকে গাজৰ এইদৰে পিঠা বনাই খাব, বহুত বেছি সোৱাদ লগা পিঠা। এয়া মই 3 চামুচ দিছোঁ। মিঠা আপোনালোকে কম বেছি পৰিমাণেও দিব পাৰে। এতিয়া ঢাকনিৰে ঢাকি এইদৰে অলপ ভাজি লওঁ। এতিয়া এইদৰে চুজিখিনি গাজৰখিনি ঢাকনি গুচাই এইদৰে ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া ইয়াতে দি দিম মই পানী। আপোনালোকে গাজৰখিনি যিমান সিজিলে যিমানখিনি পানী লাগে সিমানটো জোখত দি দিব। এয়া মই এবাটি দিছোঁ। ভালদৰে সিজি এইখিনি সিজাব লাগিব। এইদৰে ঢাকনিৰে ঢাকি দি দিম। এইদৰে মই মাজে মাজে ঢাকনি গুচাই লৰাই আছোঁ। এয়া দেখিছেনে? গাজৰ ভালদৰে সিজি গৈছে। আপোনালোকে একেবাৰে ভালদৰে সিজি যোৱালৈ এইদৰে সিজাই ল'ব। এতিয়া ইয়াতে দি দিম মই এবাটি চাউলৰ গুড়ি।
শুকান চাউলৰ গুড়িও ল'ব পাৰে আৰু কেঁচা চাউলৰ গুড়িও ল'ব পাৰে। মই এয়া শুকানে লৈছোঁ। গেছৰ ফ্লেমটো এতিয়া মই ল' কৰি দি দিছোঁ। গোটেইখিনি মই ভালদৰে ইয়াতে মিক্স কৰি এইদৰে লৈ ল'ম। এয়া মই ভালদৰে মিক্স কৰি ল'লোঁ। এয়া দেখিছেনে? এইদৰে মিক্স হৈ যাব। এতিয়া ঢাকনিৰে ঢাকি মই 2 মিনিট সময় এইদৰে থৈ দিম। এইপিনে মোৰ 2 মিনিট সময়ো হৈ গ'ল। এতিয়া মই থাল এখন লৈছোঁ। ইয়াতে নমাই ল'লোঁ পিঠাৰ মিশ্ৰণখিনি। এতিয়া এইখিনি মই ভালদৰে মঠি ল'ব লাগিব। বহুত বেছি সোৱাদ লগা পিঠা আপোনালোকে ঘৰত এইদৰে বনাব। ৰাতিপুৱাৰ ব্ৰেকফাষ্টতো এইদৰে খাব পাৰে। গৰম হৈ আছে, সেইকাৰণে মই এইদৰে অকণমান মঠি লৈছোঁ, হাতেৰে চুব পৰা ঠাণ্ডা হোৱালৈ। অলপ হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। এতিয়া মই এইখিনি হাতেৰে মঠি ল'ম এইদৰে। এইখিনি মই ভালদৰে দেখিছেনে মঠি ল'লোঁ। এইদৰে মঠি ল'ব। এতিয়া ইয়াৰে মই পিঠাৰ কাৰণে এইদৰে এটা লাড্ডু লৈছোঁ। 2খন হাতৰে এইদৰে গোল কৰি ল'ব। এয়া দেখিছেনে? লৈ এইদৰে মাজত এইদৰে লৈ ল'ব। বহুত বেছি সোৱাদ লগা পিঠা, লগতে হেলথিও হয়। আপোনালোকে এইদৰে বনাই ল'ৰা-ছোৱালীৰ ৰাতিপুৱাও খাব পাৰে, যিকোনো সময়তে খাব পাৰিব। এইদৰে পুৰটো মাজতে দি দিছোঁ। এয়া দেখিছে? দি এইদৰে মুখখন বন্ধ কৰি ল'ব লাগিব। এইদৰে মই ৰেডি কৰি ল'লোঁ। এতিয়া মই ছুৰী এখন লৈছোঁ। তল চাইডটোৰে ডিজাইন এটা দি যাম। ইচ্ছা কৰিলে দিব পাৰে আৰু নিদিলেও কথা নাই। এইদৰে একেবাৰে সহজতে আপোনালোকে খুব টেষ্টি পিঠা এটা এইদৰে ঘৰত বনাব পাৰিব। এয়া দেখিছেনে? বাঁহৰ শলা এডাল লৈছোঁ। এইদৰে মই দি গৈছোঁ। একেবাৰে অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিব আৰু নিদিলেও কথা নাই। এয়া মোৰ এটা হৈ গ'ল। এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰি ল'ম। এয়া মই খৰাহি এটাত পিঠা 4টা এইদৰে খৰাহিটোত অলপ ঘি সানি এইদৰে লৈ ল'ব। এইদৰে 4টা পিঠা দি দিছোঁ। এয়া মই চচপেন এটাত পানী এগিলাচ এইদৰে উতলাই লৈছোঁ। এটা বাতি দি দিছোঁ। ষ্টেনো দিব পাৰে। এতিয়া মই ঢাকনিৰে ঢাকি 10 মিনিট সময় এইদৰে মিডিয়াম ফ্লেমত থৈ দিম। এইপিনে মোৰ 10 মিনিট সময়ো হৈ গ'ল। চাই লওঁ। এয়া দেখিছেনে? পিঠা ধুনীয়াকৈ হৈ গৈছে। এতিয়া নমাই লওঁ। এয়া মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। অলপ ঠাণ্ডা হৈছে। এয়া দেখিছেনে? কিমান ধুনীয়া হয়। আপোনালোকে এইদৰে ৰাতিপুৱা ল'ৰা-ছোৱালীক এইদৰে বনাই দিব পাৰিব। যিকোনো সময়তে সিহঁতে খাব বিচাৰিলে এইদৰে দিব পাৰিব। এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।